এই সেই ৰোড যিটোৰ পৰা মই প্ৰতিদিন কামলৈ ওলাই যাওঁ। জীৱনটো কিমান ধুনীয়া আছিলে, প্ৰব্লেম আছিলে কিন্তু মজাও আছিলে বেলেগ। মহাসড়ক ৰোড বহুত পিছত বনিলে, কিন্তু এই ৰোডৰ লগত মোৰ বহুত মৰমেৰ বহুত নিজৰ কাহিনী আছে। কি ক'ম আপোনালোকক, ক'বলৈ ল'লে ভিডিঅ'টো সৰু হৈ যাব, সেই কাহিনী শেষ নহ'ব। মই আজি বহুত দিন পিছত মোৰ ভাতিজাক লৈ পেলাই অকণমান ওলাই আহিছিলোঁ। গৈছিলোঁ ডক্টৰৰ সন্মুখত, কিন্তু ডক্টৰ নাপালোঁ আৰু লেট হৈ গৈছে। ল'ৰাক খুৱাই মেলি আহিছোঁ, লেট হৈ গৈছেগৈ। কিন্তু ড্ৰপ শ্বপ লৈ ফোনত কথা পাতি আহি গ'লোঁ আৰু। কি এই যে ৰাস্তা খোলা বাতাহ, নিজৰ জেগা, নিজৰ মানুহ, মানে চব পুৰাণ চেহেৰা, এইটোৰ কোনো তুলনা নাই, যাৰ কোনো ভাষা নাই। ইমান ভাল লাগে নহয়, লাগে যেন গোটেই দিন ইয়াত বহি থাকোঁ, এইবিলাক চাই থাকোঁ। ইমান ধুনীয়া ৰাস্তা, ইমান ধুনীয়া বাতাহ। উফ। গৈছোঁ শিলচাৰ, মোৰ ঘৰ উধাৰবন্দ, বৰাকবেলিৰ এটা সৰু গাঁও। কুম্ভীগাম এয়াৰপৰ্টৰ ঠিক সন্মুখত আমাৰ ঘৰ। পেলাই এয়াৰপৰ্ট যাব লাগে, তো গৈছোঁ আৰু দৃশ্য চাই আপোনালোককো অকণমান দেখাইছোঁ। আজি গোটেই ভিডিঅ'টো ৰাস্তাৰে এটা সৰু ক্লিপছ আছে। মই চাটনি এটা বনাইছোঁ, সেইটোৰ দুটাই চাওক, চাই মেলি কেনেকৈ লাগিছে কমেণ্টত দিবলৈ নাপাহৰিব। আপোনাৰ মূল্যৱান কথাবিলাক পঢ়িবলৈ বহুত ভাল লাগে। যদি মোৰ এই ভিডিঅ' ভাল লাগি থাকে তো প্লিজ শ্বেয়াৰ কৰি দিব। আৰু বহুত মানুহে মোৰ ভিডিঅ' চাই তেনেকুৱা এটা সুবিধা কৰি দিব। আৰু মোক ক'ব, বেয়া লাগিলেও ক'ব, ভাল লাগিলেও ক'ব। এই শিলচাৰ কিমান জাম নক'ব আৰু, ঢেৰ মানুহেতছে গাড়ী বেছি শিলচাৰ। মানে অকণমান ৰাস্তা গ'লে আকৌ 15-20 মিনিট ট্ৰাফিকত ৰখিব লাগে। তেনেকৈয়ে গৈছোঁ ৰখি ড্ৰপ লৈ ল'লোঁ। ড্ৰপ মই দোকানত আৰু দেখাব পৰা নাই। আজি ৰোড চাই আপোনালোকৰ টাইম যাব। এয়াই আৰু, চাই থাকক ভিডিঅ'টো। ভাল লাগিলে প্লিজ লাইক এণ্ড বেল আইকনটো টিপি দিবগৈ। থেংক ইউ, চাই থাকক। সঁচা কথা ক'বলৈ আমি একো ল'বলৈ আহা এনেই আপোনালোকক দেখাবলৈ আহিছোঁ। শিলচাৰ বিশাল বহুত ডাঙৰ। এই আমাৰ ভাতিজা এটা লগে আছে মোৰ। মই এতিয়া আহিছোঁ এটা ফলের জুচ খাবলৈ এই দাদাৰ দোকানত। শিলচাৰৰ দোকান এইটো। শ্বিলংপট্টি ৰোডৰ ফালে আহি আপোনাৰ পাট ৰোডত বহে দাদাটো। দাদা এইটো কি জুচ? মৌচম্বী আৰু তৰমুজ না খালি মৌচম্বী? অঁ, ফ্ৰেছ মৌচম্বীৰ জুচ বনাইছে দাদাই। চব কেনেকৈ বনাইছে। টকাৰ একদম ফ্ৰেছ আপোনাৰ জুচ দিব, কোনো মিলাবটি নাই। কিন্তু হ্যাঁ আছে, যদি আপোনাৰ চইচ 40 रुपीजৰো আছে পানী মিলোৱা। দাদা আগতেই কৈ দিছে কিন্তু কোনটো খাবা, বেয়াটো কেলে মানুহে খাব ভাই, হয় নহয় দাদা? হয়। সেইকাৰণে আমি এতিয়া একদম ফ্ৰেছ জুচ, মৌচম্বী জুচ দিছে, সেইটো খাইছোঁ। মোৰ ভাতিজা লগত আছে, খাই ঘৰ। সেয়াই আৰু, আমি চব বাজাৰ হৈ গৈছে, ঘৰত গৈ দেখাম। এই দাদাটো শিলচাৰেই, চাই থাকক আৰু। অঁ, আইচ অকণমান দি দিব ভাই। যি গৰম পৰিছে শিলচাৰত, বেলেগ গৰম। ইমান দিন বৰষুণ আছিলে বাৰু, আজি অকণমান ভাল বতৰ দিছে, ৰ'দ চ'দ দিছে, ভাল লাগি আছে। অঁ দাদা হাই কৰিছে। আপোনাৰ নামটো কি? অমৰ চান। আচ্ছা, অমৰ চান। দোকানের নাম সুজলা জুস সেন্টার।
অঁ শিলচাৰ আহিলে দাদাৰ দোকানত আহিব। পাৰ্ক ৰোডৰ ফালে আছে জুচ চেণ্টাৰ নাম। দাদা কওক কি ক'ব? সুজলা জুচ চেণ্টাৰ। সুজলা জুচ চেণ্টাৰ একদম ধুনীয়াকৈ বনাই দিব আপোনালোকে, খায়ো ভাল পাব। বৰফ লাগিলে বৰফ দিব আৰু নহ'লে বৰফ নিদিব, আপোনাৰ মন। এয়া যে লাগে তাই। শিলচাৰত আহিলে মানুহে বহুত ধুনীয়াকৈ আপোনালোকক হোষ্টেজ কৰিব। আমাৰ ইয়াত মানুহ বহুত ভাল, আহি চাব শিলচাৰো ভাল লাগিব আশা কৰিছোঁ। আৰু এতিয়া কি দিলা দাদা? আইচ, কালা নিমখ। কালা নিমখ চিনি দিব নাই? চিনি নাখাওঁ মই, চিনি না। একদম ফ্ৰেছ জুচ ওলাই দিছে চকুৰ সন্মুখত, চাব আৰু খাব। এই গৰমত এতে ভাল বস্তু আৰু নাই। চব দাদাৰ মুখটো ইমান ফ্ৰেছ, ধুনীয়াকৈ ধুই মেলি পানী দি ধুই মেলি দিছে, ভাল লাগিব খাই। এয়া চব তিল উঠাই দিছে আৰু জুচ ওলাই দিছে। এতিয়া আমি খাম আৰু আপোনালোকে চাব। আমি দুইটাই হাফ লৈছোঁ আৰু। না ষ্ট্ৰ নালাগে, থেংক ইউ। জুচটো চাওক কিমান ফ্ৰেছ, কিমান ধুনীয়া। এই তই কৈ কেনেকৈ লাগিছে? ইফালে চা মূৰ্খ, খাই চা কেনেকুৱা লাগিছে। তই চিনি লাগে নি? চিনি লাগিব নি? নালাগে। কেনেকুৱা লাগিছে? মজা, গুড। এতিয়া ময়ো কওঁ কেনেকৈ লাগিছে, আহিছে নেকি? মজা, ঠাণ্ডা ভাল লাগিছে। জুচ আপোনালোকেও খাব। ভাল লাগিলে দাদাৰ দোকানত আহি আপোনালোকে আহিব। আকৌ মুখখন চাই লওক। এয়াই আজি ভিডিঅ' আৰু আহি থাকিব, চাই থাকিব, ৰ'ব। এতিয়া মোৰ ভাতিজাক একো খুৱাব লাগিব, মইতো নাখাওঁ, তাকতো খুৱাব লাগিব জুচ খোৱালোঁ। এতিয়া এইটো খাই দিনি চাট, এই এটা চাটেৰ দোকানৰ এইটোত খুৱাওঁ তাক, এইটো ফেমাছ চাট আমাৰ। ৰ'ব, এইটো নহয়, আমাৰ পুৰাণ আগতে বিয়াৰ আগতে খাই আছিলোঁ এই দোকানত, 5 বছৰ পিছত আহিছোঁ। চাট ফেমাছ চাট, মই বেলেগ ভাল পাওঁ ইয়াত চাট খাই। মই আজি ভাতিজাকো লৈ আহিছোঁ। এই আলু টিক্কি, ইয়াত চাটেৰ গ্ৰেভি, পিঁয়াজ চিয়াজ চব দাদাই পটককৈ দি দিছে। আৰু এইটো কি চাটনি? ৰেডি কৰি পেলালে। আৰু এইটো কি চাটনি দাদা? পুদিনা চাটনি। এইফালে পকৰা ফ্ৰাই হৈ আছে। আৰু এইটো হ'ল লুচি, পকৰা। থেংক ইউ, তাক দি দিয়ক। এই দাদাৰ মুখখনত ধৰি লওক। চাহ খাই চাহ কেনেকুৱা হৈছে দেখোন, কিমান ধুনীয়া প্লেটটো, মজা প্লেটটো। দেই আহা মজা কৰে এইটো, লৰাই লওক। মজা লাগছে। চব কিমান ভিৰ দাদাৰ দোকানত, পুৰা ভিৰ লাগি থাকে। এই চব हिंदी में बोल दे, कैसा लगा? बढ़िया है। पहले यहाँ पे पहले खाया था इधर? नहीं खाया? फर्स्ट टाइम। मज़ा, 5 साल पहले इधर ही खाती थी चाट में। मजेदार चाट। আপোনালোকে চব এয়াই মোৰ বিয়াৰ আগৰ জীৱন, ঘূৰি ফুৰোঁ আৰু ঢেৰ বজাৰ কৰিলোঁ, দেখাবলৈ নহ'লে। এই যে বজাৰ কৰিছোঁ, ঘৰত গৈ পেলাই দেখাম। সেই মোৰ ভাতিজাই খাই আছে, মই এইবিলাক খাব নোৱাৰোঁ। এইটোৱে আৰু চব কিমান ভিৰ দোকানত, মানুহে পূৰা ভিৰ কৰি আছে। ইয়াত এটা পেট্ৰল পাম্প আছে, ঠিক পেট্ৰল পাম্পে অপজিটে দোকানটো। ফাৰ্মাচীও এটা আছে, এই ফাৰ্মাচীৰ ঠিক অপজিট দাদাৰ দোকান। মানুহ ইমানেই ভিৰ, দাদাৰ কথা পাতিবলৈ টাইম নাই। মজা নানি আগিলা দে পকৰা খাই আছে, মোৰ মুখৰ পানী পৰি আছে। আৰু আমি ঘৰলৈ ওলাইছোঁ। ইয়াত চব চেৰাগা চব ফুলি পোৱা যায়। এইটো হ'ল ৰাস্তাৰ চাইড দোকান। মজা লাগিছে নহয় চাই পেলাই। মানে যি লাগে, যিমান ফুলি লাগে চব ইয়াত খাই যাবগৈ। ইয়াত পূজাৰ বস্তুবিলাক পোৱা যায়। এইটো আমাৰ কোৰ্ট ৰোড, শিলচাৰ কোৰ্ট ৰোড। ইয়াত হ'ল পোষ্ট অফিচ, এইফালে হ'ল পোষ্ট অফিচ। এই যে শিলচাৰ পোষ্ট অফিচ, মজা।
এইটো হ'ল এইটো গোটেইটো কৌটে ৰোড, এইটো থানা। এইটো হ'ল আপোনাৰ, আমি আহিছোঁ সদৰ ঘাট, এইটো মেইন এৰিয়া শিলচৰৰ। ইয়াৰ পৰা চব গাড়ী অহা যোৱা হয়। এদিকে তাত উল্টা চাইডত আমি আহিছোঁ যিফালে, এতিয়া যাম তাৰ উল্টা ফালে। এইটো আপোনালোকক দেখুওৱা হোৱা নাই। এইটো হ'ল আহাৰ, এই ৰোডটো, আৰু এইটো হ'ল যোৱাৰ। এইটো হ'ল স্বামী বিবেকানন্দ ষ্টেচু। এইটো হ'ল আপোনাৰ ৱাটাৰ পাম্প, পূৰা শিলচৰ পানী ছাপ্লাই হয় ইয়াৰ পৰাই। এইটো হ'ল সদৰ ঘাট, ইয়াত ঢেৰ গাড়ী চাড়ী পাই যাবগৈ। এয়া হ'ল আমাৰ সদৰ ঘাটেৰ পুৰাণ ব্ৰিজ। এইটো হ'ল বৰাক আপোনাৰ পুলিয়া, উল্টা চাইডে এইটো নতুন বনোৱা হৈছে। এইটো ব্ৰিটিছ টাইমৰ ব্ৰিজটো, এতিয়া ঠিক হৈছে, ৰিন'ভেট হৈছে, ধুনীয়া হৈছে, ধুনীয়া লাগিছে দেখিবলৈ। আগতে কাঠৰ আছিলে, গোটেইটো কাঠৰ আছিলে, এতিয়া কাঠৰ নহয়, এতিয়া হেৰি হৈ গৈছে। এই চাওক বৰাক নদী, পানী পূৰা ভৰি গৈছেগৈ, আৰু অকণমান হ'লে একদম গোটেই আপোনাৰ উতলি ওলাই যাবগৈ বাহিৰ ফালে। আৰু ঠাণ্ডা দিনত মানুহে কাপোৰ চাপোৰ মেলে, এতিয়া চাওক একো নাই, ইমান ডাঙৰ লাগিছে নদীটো, দেখিলানে? এই চব ইফালে ব্ৰিজ, আৰু এটা ব্ৰিজ। অকণমান সাহস হৈছে মোবাইলটো তেনেকৈ ধৰিবলৈ, আগতে ভয় খাই আছিলোঁ, আপোনালোকক কেনেকৈ দেখাম ভাবিছোঁ। এই চাওক আমাৰ ধুনীয়া বৰাক ভেলী, বহুত ধুনীয়া দৃশ্য। এয়া মেইন ব্ৰিজ বৰাক ভেলীৰ এইটো। এই আমি ব্ৰিজ ক্ৰছ হৈ আছোঁ। এতিয়া আমি ঘৰত যাম, আৰু অহাৰ টাইমত দেখাইছিলোঁ, এতিয়া যোৱাৰ টাইমত দেখাইছোঁ, আৰু বাকী বস্তুবিলাক ঘৰত গৈ পেলাই দেখাম, চাই থাকক। ল'ৰা ছোৱালী এনেকৈ ৰখি থাকিলে বেলেগ বেয়া পায়। বস্তু আনিলোঁ, এতিয়া ওলাইছোঁ। প্ৰথমে ওলাইছোঁ, বাবালৈ এটা ব্ৰাছ আনিছোঁ, এই হেৰি বুটল ঘঁহিবলৈ। হেৰি হোৱাই নাছিলে, পাহৰি মানে ভাত ভাঙি গ'লগৈ আগতো। কোমৰা, ভাত কেৰেলা, পটল, বাহ নেমু, বেঙেনা। অফাৰে আছিলে 4 পেকেট 100 টকা, 99। ভুজিয়া, বিস্কিট, চানাচুর, বিস্কিট, এয়া হ'ল বাজাৰ শেষ, বেগ খালি। চব বাজাৰ কৰি আনিলোঁ, এতিয়া মায়ে চিজিল কৰিব।